পৃথিৱীয়ে আৰ্থিক চাপ দেখা দিব। পৃথিৱীৰ চাৰিদিকে অশান্তি, চাৰিদিকে যুদ্ধ বিগ্ৰহ, মাৰামাৰি ইত্যাদি লাগি থাকিব। যে তাৰাক্ৰমে নামত ৰাম ৰাম কৃষ্ণ কৃষ্ণ বুলি কৰি যাব পাৰিব। বৰপেটা যিখন সত্ৰকেন্দ্ৰিক সমাজ, সেই সমাজখনে সামাজিক উৎসৱ পাৰ্বণ বা সত্ৰৰ যিখিনি উৎসৱ পাৰ্বণ সম্পূৰ্ণ সত্ৰীয়া ৰীতি আৰু সত্ৰীয়া পৰম্পৰাৰে চলি আহিছে। ঠিক তেনেধৰণে ৰঙালী বিহুটো, অসমত যিটো ৰঙালী বিহু, সেই ৰঙালী বিহুটো ইয়াতে বৈহাগৰ দহমি হিচাপে নাম পাইছে। আৰু বৈহাগৰ দহমিটো এইটো পৰম্পৰাগতভাৱে আজিৰ শব্দ নহয়, মথুৰা দাস বুঢ়াতাৰ দিনৰ পৰাই এই বৈহাগৰ দুমাহী পালন কৰা হৈছে। আমি বৈহাগৰ দুমাহী বুলি কয় বা বৰপেটীয়া ভাষাত বৈহাগৰ দহমি। গতিকে এই বৈহাগৰ দহমিটো আচলতে সাতদিনীয়াকৈ পালন কৰা হয়। আৰু তাত সেই সাতদিনীয়া সংক্ৰান্তিৰ দিনাখনৰ পৰা বহাগৰ 6 তাৰিখলৈকে এই 7 দিন ধৰি পালন কৰা হয়। আৰু ইয়াতে সম্পূৰ্ণ নৈমিত্তিক নৃত্য প্ৰসংগ আৰু নৈমিত্তিক প্ৰসংগ, অৰ্থাৎ উৎসৱ পাৰ্বণবোৰ বৰপেটা সত্ৰৰ গোটেই বছৰটো যিকেইটা উৎসৱ পাৰ্বণ হয়, সেই সমস্ত উৎসৱ পাৰ্বণত নৃত্য প্ৰসংগৰ লগত নৈমিত্তিক প্ৰসংগ থাকে। আৰু ঠিক বহাগৰ দুমাহীটোতো তেনেকুৱা নৃত্য প্ৰসংগৰ লগত নৈমিত্তিক প্ৰসংগ আছে। আৰু এই 7 দিন ধৰি ৰাতিপুৱাৰ ঘোষাৰ পৰা আৰম্ভ কৰি 6 তাৰিখলৈকে এনেকুৱা ধৰ্মীয় পৰম্পৰাৰে কৰা হয় নামঘৰৰ ভিতৰত। আৰু নৈমিত্তিক প্ৰসংগত ওজাপালি বা ব্যাস কীৰ্তন, ঘোষা কীৰ্তনীয়া, গায়ন বায়ন, সেৱাৰ কীৰ্তন এইবিলাক তাত জড়িত হৈ থাকে, বা গুৰুঘাট, এই গোটেইখিনি কথা জড়িত হৈ থাকে। সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা এইটো। আৰু সেই সম্পূৰ্ণ সত্ৰীয় পৰম্পৰাৰে মাত্ৰ মাজতে পহিলা বহাগ, অৰ্থাৎ প্ৰথম বহাগৰ 1 তাৰিখে ইয়াতে বিহু গনোৱা বুলি কোৱা হয়। বিহু শব্দটো তাতেই ব্যৱহাৰ হৈছে। মোৰ এইখন থিচিঅ'টো সেই কথাটো মই লিখিছোঁ। বিহুটো এবাৰেই ব্যৱহাৰ হৈছে আৰু বিহু গনোৱা বুলি কয়। সেইটো পৰৱৰ্তী সময়ত অলপ উত্তৰণ ঘটি বৰ্ষফল গণনা হিচাপে প্ৰতিস্থাপিত হৈছে অসমত এতিয়া। সেই বিহু গনোৱা প্ৰথাটো বৰ বেছি প্ৰাচীন নহয়, অৰ্বাচীন। আৰু সেইটোৰ জৰিয়তে এটা সময়ত কিন্তু বৰপেটা অঞ্চল বা অসমৰ কথাখিনিয়ে কোৱা হৈছিল। কিন্তু আজিকালি সম্পূৰ্ণ অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন কথাও সেই বৰ্ষফল গণনাত প্ৰকাশিত প্ৰচাৰিত হয়। সেইটো আৰু কথাটো হ'ল কি, এই 7 দিনীয়া যি উৎসৱ, এই 7 দিনীয়া উৎসৱত কিন্তু তাৰ কিছুমান নীতি নিৰ্ধাৰণ আছে আমাৰ সত্ৰীয়া পৰম্পৰাৰে। যেনে আমাৰ সত্ৰখন চলাবলৈ বিভিন্ন বংশৰা আছে। সূত্ৰধাৰ বংশ, ভীমা বায়ন বংশ, দক্ষিণাতী হাতীগোট, গলীয়াহাটী বায়ন বংশ, আগুনা বায়ন বংশ, এনেকুৱা বিভিন্ন বংশৰা আছে। সেই বংশৰাবিলাকে এটা সময়ত এই 7 দিন ধৰি যাত্ৰা গান কৰিছিল। এতিয়া সেইটো স্তীমিত হৈছে, কেতিয়াবা 1 বা 2খন হয়। আগতে 7 দিন ধৰি নিশা যাত্ৰা গান হৈছিল। গতিকে এই যিটো সত্ৰীয়া আৰু সেই যাত্ৰা গানৰ লগত সমগ্ৰ বৰপেটাবাসীৰ ৰাইজ জড়িত হৈ পৰিছিল। গতিকে সেই পৰম্পৰা আজিও শেষ হৈ যোৱা নাই। আৰু সেই পৰম্পৰাৰে আজিও, কাৰণ সত্ৰীয়া পৰম্পৰাটো এটা ক্লাছিক পৰম্পৰা, যিটোক লৰচৰ গোলৰচৰ কৰিব নোৱাৰি। গতিকে আগতে মথুৰা দাস বুঢ়াতাৰ দিনতে যেনেকৈ কৰিছিল, তেনেকৈ আজিও সেই অনুসাৰে সেই সত্ৰীয়া পৰম্পৰাৰে এই সত্ৰৰ যিখিনি নাম প্ৰসংগ বা নৃত্য বা নৈমিত্তিক প্ৰসংগ বা যাত্ৰা গান আদি তেনেকৈ কৰি অহা হৈছে। বিহু 2টা পৰ্যায়ত গণনা হয়। বৰ্ষফল গণনা 2টা পৰ্যায়ত গণনা কৰা হয়। কাৰণ যদিও বস্তুটো অৰ্বাচীন, একেবাৰে প্ৰাচীন বুলি ক'ব নোৱাৰোঁ, কাৰণ পুৰণি পুথিত আমি পোৱা নাই। হয়তো আছিল যদিও পুৰণি পুথিটো উল্লেখিত হোৱা নাছিল। গতিকে এই অৰ্বাচীন হ'লেও কিন্তু এইটোৱে বিশেষ এটা জনপ্ৰিয়তা অৰ্জন কৰিছে। এই কাৰণেই যে বৰপেটাৰ মঠৰ চোতালত বা বৰপেটা কীৰ্তন ঘৰত 2টা পৰ্যায়ত কৰা হয়। প্ৰথমতে ভিতৰত জনোৱা হয়, তাৰপিছত মঠৰ চোতালত কোৱা হয়। গতিকে সেই বৰ্ষফল গণনাই জনপ্ৰিয়তা অৰ্জন কৰাৰ মূলতে হ'ল যে বৰ্ষফলখিনি সাধাৰণতে মিলে। আৰু এটা সময়ত সীমিত আছিল যদিও সেই সীমিত পৰিসৰ এতিয়া অপৰিসীমিত হৈছে। আৰু বিশেষকৈ অকল অসম নহয়, ভাৰতবৰ্ষ তথা বিশ্বৰ গোটেই বিশ্ববাসীৰ কথাই ইয়াতে বৰ্ষফল গণনাত স্থান পাইছে। আৰু গোটেইখিনি কথা প্ৰায় মিলে। আৰু মিলে কাৰণে ইয়াৰ জনপ্ৰিয়তাও বৃদ্ধি হৈছে। যেতিয়া 7 দিন শেষ হ'ব, তাৰ পিছদিনাখন বৰপেটাৰ বাপুসকলে দালানৰ কৰাপাতৰ সন্মুখত থিয় নাম গাই প্ৰায় দুপৰীয়া 1 বজাৰ পৰা আৰম্ভ হয়।
ৰাতি 7 বজা 8 বজাত শেষ হয় আৰু তেওঁলোকে যি 3খন ঠোল হাতী দক্ষিণ হাতী উত্তৰ হাতী আৰু ন হাতী এই 3খন ঠোল হাতীৰ ভকতে গৈ মঠৰ চোতালত গৈ আঠুলৈ সেৱা কৰে তাত বাট বুলনি ঘোষা গায় সামৰণি ঘোষা মাৰে গায় সামৰণি ঘোষা গোৱাৰ পিছত বুঢ়া সত্ৰীয়াই তেওঁলোকক আশীৰ্বাদ দিয়ে আৰু এনেকৈ তিনিওটা ঠোলক আশীৰ্বাদ দিয়া হোৱাৰ পিছত বিহু সামৰা হয় আৰু নতুন বছৰক আদৰা হয় পুৰণি বছৰটোক বিদায় দি নতুন বছৰটো যাতে সুখৰ হয় আৰু বিশেষভাৱে এটা আৰু এটা কথা আছে যে আমাৰ যিদিনাখন নাম হয় নামত অন্য বস্তু বিতৰণ নহয় প্ৰসাদ হিচাপে গোৱামূলি কেঁচা গোৱামূলি আৰু গুড় এই ইয়াৰো এটা কাৰণ আছে মই লিখিছোঁ এই কথা যে বিশেষকৈ এইখিনি সময়ত ধূলি বালিৰ সময় গুড় খালে ধূলি বালি কিছু মানে লাগাব পাৰে বা ইনফেকশ্যন কৰিব নোৱাৰে গতিকে সেইটো প্ৰাচীন কালৰ পৰা চলি আহিছে তেনেকুৱা আৰু গোৱামূলিটো মানে মিঠা এই যিটো মিঠা গোৱামূলি যিটো মিঠা আৰু গুড়ৰ যিটো মিঠা এই গোটেই বছৰটো যাতে লোকখিনিৰ মিঠা হৈ থাকক মানে মিঠা হৈ থাকক অৰ্থাৎ ভাল হওক তেনেকুৱা এটা মানে প্ৰতীকধৰ্মী হিচাপে সেই প্ৰসাদখিনি ব্যৱহাৰ কৰা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ